পলিটেকনিক যিসকল যে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড আৰু থাৰ্ড ৰাউণ্ডত চিট এলটমেণ্ট পাই গৈছে অৰ্থাৎ এডমিশ্যন হৈ গৈছে তেওঁলোকে আকৌ কলেজত যাব লাগিব নেকি অৰ্থাৎ নটিচত উল্লেখ কৰা মতে যি টাইম লাইন দিয়া আছে ইয়াতে উল্লেখ কৰা মতে যে 4 আগষ্টৰ পৰা 6 আগষ্টৰ ভিতৰত সকলো ছাত্ৰ অৰ্থাৎ ৰাউণ্ড 1 ৰাউণ্ড 2 এণ্ড ৰাউণ্ড 3 সকলো ছাত্ৰীয়ে কলেজত যাব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে এইটো ছাত্ৰীসকলে যাব লাগিব নে নগলেও হ'ব নে কোনসকলে যাব লাগিব এইখিনি কথা আপোনালোকক জনাম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ সকলে চাই থাকিব সকলোখিনি আপোনালোকে বুজি পাব চেনেলটো সাবস্ক্ৰাইব কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি নাপাহৰিব ইয়াতে যদি আপোনালোকে টাইম লাইনটো চাই টেন্টেটিভ টাইম লাইন ইয়াতে আপোনালোকে দেখিবলৈ পাব যে ফিজিক্যাল এডমিশন এলং উইথ ডকুমেণ্টছ অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেসপেক্টিভ ইনষ্টিটিউট ফৰ কাউন্সেলিং ৰাউণ্ড 1 2 এণ্ড 3 অৰ্থাৎ যি তিনিটা কাউন্সেলিং হৈ গৈছে এডমিশন হৈ গৈছে তিনিটা প্ৰক্ৰিয়াত ৰাউণ্ডত এই তিনিটা ৰাউণ্ডত যিসকলে এডমিশন পাই গৈছে তেওঁলোকে কি ফিজিক্যালি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে ফিজিক্যাল এডমিশন লোৱাৰ কাৰণে আকৌ ক'ত যাব লাগিব তেওঁলোকৰ ৰেসপেক্টিভ যেটো কলেজ আছে যেটো কলেজত সিট এলটমেণ্ট পাই গৈছে সেই কলেজত যাব লাগিব এটো সময়টো দিয়া আছে 4 আগষ্টৰ পৰা 6 আগষ্ট অৰ্থাৎ 4 to 6 আগষ্ট এই 3 দিনৰ ভিতৰত আপোনালোকে কিন্তু এই কলেজত আপোনালোকে নিজৰ কলেজত যাব লাগিব এতিয়াটো কোৱেশ্চনটো হ'ল যে এই সময়ৰ ভিতৰতে ছাত্ৰীসকলে যাব লাগিব নে যাব নালাগে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব নে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নালাগে যদি কলেজত না যায় তেতিয়াহ'লে কি হ'ব যদি কলেজত তেওঁলোকে এটেণ্ড না কৰে মানে ইয়াত যদি না যায় তেতিয়া হলে তেওঁলোকৰ এডমিশনটো কেনসেল হ'ব নেকি তো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতেই ঘূৰি আছে তো এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত ইয়াতে চাওক যিসকলে ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে এডমিশন ফ্ৰীজ কৰিছে তেওঁলোক সম্ভৱ ইয়াতে যাব নালাগে মই যিমান দূৰ জানো আৰু যোৱা বছৰ যেনেকুৱা হৈছিলে যিসকলে ফ্ৰীজ কৰিছে অৰ্থাৎ যিসকলে এডমিশন ইতিমধ্যে ফ্ৰীজ হৈ গৈছে তেওঁলোকে সম্ভৱ এইটো যাব নালাগে কিন্তু তথাপিও আপোনালোকে হয়তো এবাৰ নিয়মটো ৰুলটো চেঞ্জ কৰিব পাৰে যেহেতু ইয়াত উল্লেখ কৰিছে আপোনালোকে এবাৰ এটা কাম কৰিব যেটো আপুনি কলেজত সিট এলটমেণ্ট পাই গৈছে সেই কলেজত আপোনালোকে এবাৰ ফোন কৰি সুধিব যাব নালাগে যাব লাগিব নে যাব নালাগে নগলে হৈ যাব তেওঁলোকে কৰি দিব সম্ভৱ আপোনালোকে কলেজত যাব নালাগিব তেওঁলোকে হয়তো কৰি দিব আপোনালোকে জাস্ট ফোন কৰি এবাৰ এটো কনফাৰ্ম হৈ ল'ব আপোনালোকে এনে বহি নাথাকিব যে যাব নালাগে বুলি এনেকুৱা নহয় হয়তো যাব লাগিব পাৰে কোনোবা কলেজত হয়তো ম্যাক্সিমাম কলেজ হয়তো এটো নগলে হৈ যাব কাৰণ এটো যোৱা বছৰ তেনেকুৱা হৈ গৈছিল বহুতে যাব লগা নহৈছিল মানে তোলে ফোন কৰিলে সকলোখিনি কলেজৰ পৰা এটো কৰি দিছিল যিসকলে ফ্ৰীজ কৰিছে এটা কথা হ'ল যিসকলে ফ্ৰীজ কৰা নাই তেওঁলোকে কি কৰিব লাগিব ইয়াতে চাওক যিসকলৰ ফ্ৰীজ কৰা নাই তেওঁলোকে তো সিটটো ফ্ৰীজ কৰিব লাগিব আৰু যেটো থাৰ্ড ৰাউণ্ড যেটো কাউন্সেলিং হৈ গল এটো যেটো ডকুমেণ্টছ ভেৰিফিকেশ্যন এটো চাওক 30 তাৰিখ লৈকে কিন্তু এটো লাষ্ট ডেট হয় তো আপোনালোকে 30 তাৰিখৰ ভিতৰত কিন্তু এটো ডকুমেণ্টছ খিনি ভেৰিফিকেশ্যন কৰিব লাগিব আৰু সিটটো ফ্ৰীজ কৰিব লাগিব চাওক 30 তাৰিখৰ ভিতৰত যদি আপোনালোকে এটো ফ্ৰীজ কৰে সম্ভৱ আপোনালোকে 4 তাৰিখৰ ভিতৰত 6 তাৰিখৰ ভিতৰত এটো আপোনালোকে যাব নালাগিব সক 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত আপোনালোকে তো যাব নালাগে সম্ভৱ ইয়াৰ পিছত হয়তো আপোনাৰ ক্লাছ আৰম্ভ হ'ব আপোনাক হয়তো নোটিছই দিব যে আপোনাক কেতিয়াৰ পৰা ক্লাছ হ'ব আপুনি হেমতে আপুনি কলেজত যাব লাগিব তো আশা কৰো আপোনালোকে এইখিনি আপোনালোকে বুজি পাইছে যেটো কেনেকৈ কৰিব লাগিব ইয়াতে চাওক মই আকৌ এবাৰ কৈছো আপোনালোকে এইটো ইমান ইম্পৰ্টেন্ট নহয় যে আপোনালোকে কলেজত যাব লাগিব তথাপি আপোনালোকে ৰেসপেক্টিভ যেটো কলেজ আছে জাস্ট এবাৰ ফোন কৰিব আপোনাক ফোন কৰি সুধিব যাব লাগিব নে যাব নালাগিব মই যিমান দূৰটো গম পাইছো ফ্ৰীজ থকা সকলে কিন্তু হয়তো যাব নালাগিব নগলে হৈ যাব কিন্তু যিসকল ফ্ৰীজ কৰা নাই এতিয়া আপগ্ৰেড বুলি শো কৰিছে তেওঁলোক হয়তো যাব লাগিব ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিব তো আপোনালোকে এইখিনি নিশ্চয় বুজি পাইছে তো আপোনালোকে যদি আৰু কিবা কোৱেশ্চন থাকে আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় কমেন্টৰ আনসাৰ দিবলৈ চেষ্টা কৰিম ইয়াতে চাওক আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো যে যিসকলে আপগ্ৰেড কৰিছিলে সিটটো যদি ফ্ৰীজ নকৰে তেতিয়াহলে কি হ'ব এতিয়া চাওক তাৰ পিছৰ পইণ্টত লিখিছে কেনসেলেশন অফ সিট ইফ ফাইনাল এডমিশন is not taken অর্থাৎ যদি ফাইনাল এডমিশনটো লোৱা নাই এতিয়া হয়তো এনেকৈ ছাত্ৰসকল ভাবিব পাৰে যে মই ফাৰ্ষ্ট ৰাউণ্ড মই সেকেন্ড ৰাউণ্ড এডমিশন পাইছো ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছো ফাইনাল এডমিশনটো হৈ গৈছে হেতু চাওক যদি আপুনি আকৌ আপগ্ৰেড কৰিছিল তেনে কিন্তু ফাইনাল এডমিশন হোৱা নাই তো সেই কাৰণে আপোনালোকে যদি আপগ্ৰেডেশন কৰিছিল বিশেষকৈ আপগ্ৰেডেশন কৰা ছাত্ৰসকলৰ ক্ষেত্ৰত যদি আপোনালোকে আপগ্ৰেডেশন কৰিছিল আপুনি কলেজত ফোন কৰি হলক নাইবা কিবা কৰি হলক আপোনালোকে সিটটো ফ্ৰীজ কৰি লওক নহলে কিন্তু ইয়াতে চাওক যেটো লিখা আছে কেনসেলেশন অফ সিট ইফ ফাইনাল এডমিশন
এডমিশ্যন যদি লোৱা নাই তেনেহ'লে কিন্তু ছিটটো কেঞ্চেল হৈ যাব, যিটো 6 আগষ্টলৈকে কেঞ্চেল হৈ যাব। সেইকাৰণে মই আপোনাক কৈছোঁ আপোনালোকে ছিটটো ফ্ৰিজ কৰি লওক, যাতে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম সন্মুখীন নহয়, ছিটটো যাতে কেঞ্চেল নহয়। সেইকাৰণে আপুনি ৰেচপেক্টিভ কলেজৰ লগত যোগাযোগ কৰক, কৰ্ডিনেটৰৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি আপোনাৰ যিটো প্ৰব্লেম আছে প্ৰব্লেমটো আপুনি ছল্ভ কৰি লওক, সম্ভৱ সকলোখিনি আপোনাৰ সমাধান হৈ যাব।